যি আমি 8.2 অংকখিনিৰ বাবে মানে 8.2 অংকখিনি সমাধান কৰাৰ বাবে কিছুমান ত্ৰিকোণমিতিক কিছুমান কোণৰ বিষয়ে আমি জানি ল'ব লাগিব। তো আমি আগৰ ভিডিঅ'টোত কিছুমান ত্ৰিকোণমিতিক অনুপাত আমি নিৰ্ণয় কৰিছিলোঁ আৰু সেই অনুপাতবিলাক কেনেকৈ নিৰ্ণয় কৰে সেইটো তোমালোকক দেখাই দিছিলোঁ। আজি আমি আন কিছুমান বিশেষ কিছুমান ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ লগত, আৰু সেই অনুপাতবিলাক কেনেকৈ নিৰ্ণয় কৰে তো তোমালোকে চাই যাবা, মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। অ'কে ষ্টুডেণ্টছ, তেতিয়াহ'লে ত্ৰিকোণমিতিৰ পাঠত সচৰাচৰ সমকোণী ত্ৰিভুজটোহে বেছি দৰকাৰ হয়, আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা সূক্ষ্মকোণী ত্ৰিভুজ জড়িত থাকে। তেতিয়াহ'লে আমি সেই সূক্ষ্মকোণৰ ওপৰত ভিত্তি কৰি যদি এইটো এটা সমকোণী ত্ৰিভুজ হয়, সমকোণী ত্ৰিভুজৰ কাৰণে এইটো হৈছে এটা 90 ডিগ্ৰী কোণ। যদি এ বি চি এটা সমকোণী ত্ৰিভুজ হয়, অ'কে, সমকোণী ত্ৰিভুজৰ যদি এই কোণ বিটো যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে কোণ এ আৰু কোণ চি সেই দুয়োটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হ'বই লাগিব, কাৰণ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী হয়। তো ইয়াত যিহেতুকে 90 ডিগ্ৰী আছে, গতিকে এই কোণ আৰু এই কোণ দুটা যোগ কৰিলেও 90 ডিগ্ৰীটো হ'বই লাগিব। তেতিয়াহ'লে এনে ক্ষেত্ৰত এইটো যদি 20 হয়, এইটো 70 ডিগ্ৰী হ'ব পাৰে। এটা যদি 30 ডিগ্ৰী হয়, তেতিয়াহ'লে এইটো 60 ডিগ্ৰী হ'ব লাগিব। তেনেকৈ যদি এটা 45 হয়, তেতিয়াহ'লে আনটো 45 ডিগ্ৰী হ'ব লাগিব। ক্লিয়াৰ? তো আমি ধৰি লৈছোঁ, যদি কথাটো সত্য হয়, তেতিয়াহ'লে আমি ধৰি লৈছোঁ ইয়াৰ কোণ চি আৰু কোণ এ দুয়োটা 45 ডিগ্ৰী হয়। ধৰি লৈছোঁ কোণ চি 45, কোণ এও 45, তেনেকৈ সম্ভৱ সেইটো প্ৰতিকূল হয়, কাৰণ যদি দুটা কোণ সমকোণ হয়, মানে সমান হয়, সমান কোণৰ হয়, তেতিয়াহ'লে আমি সেই ত্ৰিভুজটোক নাম দিব লাগিব সমকোণী সমদ্বিবাহু ত্ৰিভুজ, কাৰণ এই বাহু এই কোণ আৰু এই কোণ দুটা একে যুগৰ হয়। যদি দুটা কোণ সমান, ধৰি লৈছোঁ আমি এ বি চি এটা সমকোণী ত্ৰিভুজ, আৰু এই এ বি চি যদি কোণ এ আৰু কোণ চি সমান হয়, তেতিয়াহ'লে এ আৰু চি যদি সমান হয়, তেতিয়াহ'লে এই বাহু দুটা সমান হ'ব, কাৰণ সমান কোণ দুটাৰ বিপৰীত বাহুকেইটাও সমান হয়। যিহেতুকে কোণ এ আৰু কোণ চি সমান হয়, তেতিয়াহ'লে এ বি আৰু বি চি বাহু দুটাও সমান হ'ব। অ'কে, ক্লিয়াৰ? এই ক্ষেত্ৰত এই ত্ৰিভুজটো যে এ বি চি ত্ৰিভুজটো আছে, সেই এ বি চি ত্ৰিভুজটোত কোণ এ আৰু কোণ চি সমান ধৰি লৈছোঁ, আৰু কোণ বিটো হৈছে 90 ডিগ্ৰী, আৰু ইয়াতে দেখাই দিয়া হৈছে কোণ চি আৰু কোণ এ দুয়োটা 45 ডিগ্ৰীত আছে। যদি দুয়োটা 45 ডিগ্ৰীত হয়, তেনেহ'লে আমি ক'ব পাৰোঁ এ বি ইকুৱেল বি চি, বাহু দুটাও সমান হয়। অ'কে, এতিয়া আমি ধৰি লৈছোঁ সমান বাহু দুটাৰ দৈৰ্ঘ্য হৈছে এ। ধৰোঁ এ বি আৰু বি চি দুয়োটা সমান যুগৰ বাহু হয়। যদি দুটা সমান যুগৰ বাহু হয়, গতিকে দুয়োটা দৈৰ্ঘ্য আমি ধৰি লৈছোঁ এ। অ'কে, এ বি আৰু বি চি দুয়োটা সমান যুগৰ হয়, আৰু দুয়োটাৰ দৈৰ্ঘ্য হৈছে এ, একক। ক্লিয়াৰ? তেতিয়াহ'লে যদি আমি কোণ চি সাপেক্ষে ধৰিব অংকটো অনুপাতটো উলিয়াব বিচাৰোঁ, তেতিয়া কোণ চি 45 ডিগ্ৰী। অ'কে, চাইন 45 ডিগ্ৰী, ইয়াত মই চিনি লিখোঁ। আমি সেই কোণৰ সাপেক্ষে এতিয়া অংকটো অনুপাতটো উলিওৱাৰ চেষ্টা কৰিম। চাইন কছ 45 ডিগ্ৰী কিমান হ'ব? চাইন কছ টেন 45 কিমান হ'ব? চাইন কছ 10 কট sec 45, পিছত cosec 45 ডিগ্ৰীৰ কোণ কিমান হ'ব? আমি এই কোণবিলাকৰ অনুপাত উলিয়াবলৈ চেষ্টা কৰিম। অ'কে ষ্টুডেণ্টছ, তো গতিকে সাইন 45 ডিগ্ৰীৰ কাৰণে কি হয়? যদি এইটো সূক্ষ্মকোণ হয়, তো সাইন কোণ দুটা বাহুৰ অনুপাত সাইন হয় সূক্ষ্মকোণৰ বিপৰীত বাহু বাই অতিভুজ। বিপৰীত বাহু বুলি ক'লে এ বি বাই এ চি হয়, এ বি বাই এ চি।
ওকে কস উপকোণৰ সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু আছে বিসি বাই অতিভুজ এসি টেনৰ কাৰণে উপকোণৰ বিপৰীত বাহু বাই অতিভুজ মানে এবি বাই বিসি কটৰ কাৰণে কি হ'ব আমি জানো সাইনৰ সৈতে সেইটো মিলি যায় উল্টা হয় আৰু কসৰ কাৰণে সেইটো হৈ যাব তেতিয়াহ'লে সাইন ইকুৱেল টু 1 বাই কসেক থিটা হয় যেহেতু সাইন থিটা ইকুৱেল টু 1 বাই কসেক থিটা হয় তেতিয়াহ'লে কসেক থিটা হ'ব 1 বাই সাইন থিটা কসেক থিটা ইকুৱেল টু 1 বাই সাইন থিটা যদি এইটো হয় তেতিয়াহ'লে সাইনৰ মান যেহেতু এবি বাই এসি হৈছে এই ত্ৰিভুজৰ ক্ষেত্ৰত তেতিয়াহ'লে কসেকৰটো হ'ব এসি বাই এবি ওকে ক্লিয়াৰ ঠিক তেনেকৈ কস 1 বাই কস sec theta equal to 1 বাই cos যদি হয় তেতিয়াহ'লে secৰ ঠাইত আমি লিখিব পাৰি যেনেকৈ cos আছে bc বাই ac secৰ কাৰণে হ'ব ac বাই bc ঠিক তেনেকৈ cot আছে tan theta equal to 1 বাই cot theta বা cot theta equal to 1 বাই tan theta গতিকে যদি তেনেকুৱা হয় কথাটো তেতিয়াহ'লে tan 45 আছে ab বাই abc তেতিয়াহ'লে cot 45 হ'ব bc বাই ab ওকে স্টুডেন্টস এতিয়া এটা কথা চাবা ইয়াত আমি ধৰি লৈছো এবি আৰু বিসি বাহু এ দৈৰ্ঘ্যৰ হয় কিন্তু ইয়াত এসি বাহুটো দৈৰ্ঘ্য আমি নাজানো আৰু যেহেতু এইটো সমকোণী ত্ৰিভুজ হয় তো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই অতিভুজডালৰ দৈৰ্ঘ্য উলিয়াই ল'ব পাৰিম এবি আৰু বিসি আমি জানো এ দৈৰ্ঘ্যৰ হয় আমি এসি দৈৰ্ঘ্যটো কিয় লাগিব কি উলিয়াব লাগিব কাৰণ এয়া ক্ষেত্ৰত যেনেকৈ sin 45 আছে এবি বাই এসি ইয়াত এসিটো ব্যৱহাৰ হৈছে এসি বাহুটো ব্যৱহাৰ হৈ আছে এই অনুভৱ বিলাকত এসি বাহুটো ব্যৱহাৰ হৈ আছে তো গতিকে আমি এসি বাহুটোৰ দৈৰ্ঘ্য আমি জানি ল'ব লাগিব আমি এবি আৰু বিসি জানিলে নহব তো গতিকে এট ফাৰ্স্ট আমি এইখিনি এসি বাহুটো দৈৰ্ঘ্য উলাই লওঁ তাৰ পিছত আমি ইয়াত মান কেইটা বহাম তেতিয়াহ'লে আমি sin 45 ৰ কাৰণে কোনটো কি অনুপাত হয় সেইটো আমি নিৰ্ণয় কৰিব পাৰিম ওকে তেতিয়াহ'লে তোমালোকক মই ইয়াত সেইটো উলিয়াই দেখাই দিছো পাইথাগোৰাছৰ সূত্ৰ মতে পাওঁ অতিভুজৰ বৰ্গ ইকুৱেল টু বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় ইয়াত অতিভুজ এই দুটা বাহু বৰ্গৰ যোগফলৰ সমান হ'ব তো ভূমি আৰু লম্ব তো অতিভুজডালৰ দৈৰ্ঘ্য আমি নাজানো লিখি থৈছো এবি আমি ধৰি লৈছিলো এ স্কোৱাৰ আৰু বিসি ধৰি লৈছিলো এ স্কোৱাৰ আৰু এ স্কোৱাৰ যোগ কৰিলে হ'ব 2a স্কোৱাৰ ac square equal to 2a square আমি দুইফালে বৰ্গ কৰিছো বৰ্গ কৰিলে 2a whole square হ'ব √2 বৰ্গৰ পৰা নাযায় 2 থাকিব আৰু a square বৰ্গমূল হৈছে a তাৰ মানে ac হৈ গৈছে √2a তাৰ মানে ac আছে √2a ab হৈছে a আৰু bc টো হৈছে a ওকে ষ্টুডেন্টস গতিকে মই অংকখিনিতে মুছি দিছো আমি পাই গৈছো এসি হৈছে √2a এতিয়া এই এসি মানটো ইয়াতে বহাই দিও এসি হৈছে √2a আৰু এবি আমি জানো কিমান a যদি আপ এন্ড ডাউনৰ a কেনসেল কৰি দিও তেতিয়ালে আমি পাম 1 বাই √2 তাৰ মানে sin 45 হ'ব 1 বাই √2 এই টেবুলটো তোমালোকে পাই যাবা সেইখিনি sin 45 মানে 1 বাই √2 হয় So 1 by √2 to কেনেকৈ হয় সেইখিনি মই তোমালোকক বুজাই দিছো যদি বুজি লোৱা তেতিয়ালে সেই টেবুলটো মানে মুখস্থ কৰিব নালাগে বহু সংখ্যক ষ্টুডেণ্টে সেইখিনি মুখস্থ কৰি লয় আৰু পিছত দ্বিতীয়বোধ হয় পৰীক্ষাত আৰু sin 45 ৰ মানৰ ক্ষেত্ৰত sin cos 45 বা cos 30 ডিগ্ৰী মানটো বহুৱাই অংকখিনি নিয়ম জানিলেও অংকখিনি পিছত ভুল হয় গতিকে তোমালোকে যদি এইটো বুজি লোৱা ফেক্টটো তেতিয়াহ'লে কোনৰ অনুপাতবিলাক কি হ'ব তোমালোকে সেইটো নিজে উলাই ল'ব পাৰিবা ওকে এতিয়া চোৱা BC by AC আছে cos 45 BC মানে A আৰু AC আছে √2a up and down to cancel লাগিব only √2 AB A আৰু BC
এ তেতিয়াহ'লে 1045 ৰ মানটো আপ এণ্ড ডাউনৰ এক কেনচেল কৰিলে থাকিব 1 কাৰণ 1045 ৰ ভ্যালুটো হৈছে 1 cot 45 BC by AB BC আছিল A আৰু AB আছিল A আপ এণ্ড ডাউনৰ 1 কেনসেল থাকিব 1 sec 45 AC by BC AC road to A আৰু BC আছিল A হেতু আপ এণ্ড ডাউনৰ A কেনসেল থাকিব only road to আৰু AC by AB ৰ ক্ষেত্ৰত AC by AB ৰ ক্ষেত্ৰত AC আছিল road to আৰু AB ওকে 2 আপ এণ্ড ডাউন A কেনসেল থাকিব road to তেনেকৈ আমি sin 45 ওলাই লৈছো আটা গেটাৰ অনুপাত sin 45 কিমান হয় 1 by root 2 1 by root 2 তো তোমালোকে ইয়াত লক্ষ্য কৰিবা sin 45 ৰ মান sin আৰু cos ৰ ক্ষেত্ৰত 1 by root 2 সেম হৈছে tan আৰু cot ৰ ক্ষেত্ৰত 45 ৰ মানটো সেম হৈছে আৰু sec আৰু cos ৰ ক্ষেত্ৰত 45 ৰ মানটো সেম হৈছে ওকে স্টুডেন্টস আমি 45 ডিগ্ৰী কোণৰ সাপেক্ষে বাহুবিলাকৰ অনুপাত নিৰ্ণয় কৰি বা বাহুবিলাকৰ অনুপাত আমি তুলনা কৰি তাৰ মানবিলাক আমি উলাই লৈছিলো এতিয়া আমি 60 ডিগ্ৰী বা 30 ডিগ্ৰী কোণৰ অনুপাত উলিওৱাৰ চেষ্টা কৰিম তো এই কাৰণে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ অনুপাত উলিওৱাৰ বাবে আমি ধৰি ল'ব লাগিব এইটো এটা সমকোণী ত্ৰিভুজ নাম দিয়া হৈছে ABC যদি এইটো সমকোণী ত্ৰিভুজ হয় আৰু যদি আমি ক'ব পাৰো AB BC আৰু AC আটাকেইটা বাহু একে যুগৰ হয় ধৰিছো A যদি এইডাল এটা উন্নতি হয় যেটো এডি উন্নতি BC এডিটো BC ৰ ওপৰত থিয় হৈ আছে গতিকে এডি লম্ব BC লিখিছো তেতিয়া হলে আমি এই দুটা ত্ৰিভুজ এতিয়া সমগম আমি প্ৰমাণ কৰো আমি পাম AB = AC AD = AD সাধাৰণ বাহু AD তো সাধাৰণ বাহু AB আৰু AC সমান হ'ব যেহেতু ABC এটা সমবাহু ত্ৰিভুজ আছিল আৰু কোণ ADB ইকুৱেল কোণ ADC হ'ব দুইটা 90 ডিগ্ৰী হ'ব কাৰণ হেতু AD টো লম্ব আছিল BC ৰ ওপৰত তেতিয়া হলে এটো হৈছে বাহু এটো হৈছে কোণ আৰু এটো হৈছে বাহু তো ত্ৰিভুজ ABD সমগম ত্ৰিভুজ ABC হ'ব কোনটো শৰ্ত মতে বাহু কোণ বাহু শৰ্ত মতে এই দুটা ত্ৰিভুজ সমগম হৈছে যদি এই দুটা ত্ৰিভুজ সমগম হয় তেতিয়া হলে আমি ক'ব পাৰো BD = CD এই BD আৰু CD সমান হ'ব CPCT rule congruence part of corresponding parts of congruent triangle এই rule মতে BD আৰু CD সমান হ'ব ইয়াৰ পৰা ক'ব পাৰি BD আৰু কোণ B আৰু কোণ C সমান আকৌ কোণ BAD এই কোণটো ইকুৱেল CAD এই দুটা কোণ সমান হ'ব কাৰণ আমি প্ৰমাণ কৰি লৈছো ABD ত্ৰিভুজ আৰু ACD ত্ৰিভুজ দুটা ত্ৰিভুজ সমগম হয় গতিকে ইয়াৰ বাহুকেইটা সমান হ'ব CPCT rule মতে ওকে স্টুডেন্টস তেতিয়া হলে এই বাহুটো কি ধৰিব লাগিব আমি BD = CD কি হ'ব BC/2 হ'ব যেহেতু এই বাহু আৰু এই বাহু সমান হয় তেলে BC আধা হ'ব তেলে BC কিমান আছিল BC A/2 তেলে আমি পালো BD আৰু CD হৈছে A/2 তেলে এই বাহুটোৰ দৈৰ্ঘ্য কিমান আমি যেহেতু মানে অনুপাত উলিয়াব বিচাৰিছো তেতিয়া হলে আমাৰ এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্যটো আমাৰ জানা দৰকাৰ বাহুৰ দৈৰ্ঘ্য নাজানিলে আমি অনুপাত বিলাক নিৰ্ণয় কৰিব নোৱাৰিম তো আমি এতিয়া এই ত্ৰিভুজটো মুছি দিছো মানকে বেটাৰ বুজি পাবা এটো মুছি দিলে এই AD দৈৰ্ঘ্যটো উলিয়াব লাগে যেহেতু এটা সমকোণী ত্ৰিভুজ হৈছে আমি আগত AD দৈৰ্ঘ্যটো উলাই লও আমি জানো পাইলে গৈছো সূত্ৰ মতে AB² = BD² + AD² অতিভুজ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হ'ব AB আমি জানো A BD আছিল A/2 আৰু AD টো আমি নাজানো AD টো আমি লিখি থৈছো A²
এইফালে লৈ আহা মাইনাছ a/2 ইকুৱেল ad স্কোৱাৰ bd স্কোৱাৰ আছিল সেইটোত হোল স্কোৱাৰ দিব লাগিব যদি হোল স্কোৱাৰ দিয়া তাহলে a স্কোৱাৰ বাই 4 হ'ব 2 to the 4 এতিয়া আবার মাইনাস কৰা 4 a স্কোৱাৰ পৰা a স্কোৱাৰ বাই 4 মাইনাস কৰিব লাগিব তো এটো পূৰণ কৰিলে হ'ব 4a স্কোৱাৰ মাইনাস 4 ত 4 এবাৰ যাব গতিকে a স্কোৱাৰ থাকিব ইকুৱেল ad স্কোৱাৰ তাৰ পাছত 4ad a স্কোৱাৰ পৰা a স্কোৱাৰ মাইনাস কৰা 3a স্কোৱাৰ বাই 4 হৈছে ad স্কোৱাৰ আমি যদি দুইফালে বৰ্গ কৰো যদি আমি দুইফালে এতে বৰ্গ কৰি দিও তাহলে a স্কোৱাৰটো যাব আৰু এই বৰ্গটো যাব তেতিয়া হলে √3 a স্কোৱাৰ সলনি হ'ব a বাই 2 ওকে তো আমি পাইছো এতিয়া ad ইকুৱেল √3a divided by 2 okay students now sin এটো 60 ডিগ্ৰী এটো 30 ডিগ্ৰী হ'ব কাৰণ 90 হলে এটো 60 টু 30 কাৰণ এটো সমবাহু ত্ৰিভুজ আছিল সমবাহু ত্ৰিভুজৰ কোণ b 60 হ'ব প্ৰতিটো কোণ সমান হয় সমবাহু ত্ৰিভুজৰ যদি বাহু সমান হয় তেতে কোণ কেইটা সমান হ'ব আৰু গতিকে এই কোণটো 60 হ'ব আৰু এই কোণটো 30 হ'ব কাৰণ এফালে আৰু এটা কোণ আছিল গতিকে এই দুটা কোণ যোগ কৰিলে 30 30 60 হ'ব তেতিয়া হলে আমি 60 ডিগ্ৰী বা 30 ডিগ্ৰী যিকোনো এটা কোণৰ আমি ধৰি লব পাৰো এতিয়া ধৰা এইটো 60 ডিগ্ৰী কোণৰ সাপেক্ষে কৰো তেতিয়াহলে sin 60 ডিগ্ৰী কাৰণে কি হ'ব sin কোণ যদি বাহুৰ অনুপাত sin আছিল উপকোণৰ বিপৰীত বাহু বাই অতিভুজ তাৰ মানে বিপৰীত বাহু আছিল AD আৰু অতিভুজ আছিল AB AD বাই AB AD কিমান √3a বাই 2 আৰু AB আছিল a তেতিয়া হলে এইটো আমি 3a বাই 2 তেনেকৈ লিখিব পাৰি আৰু এইটো যদি প্ৰতিক্ৰম লিখো 1 বাই a হ'ব আপ a ডাউনৰ a কাটা তেতিয়া পাম √3 বাই 2 তেতিয়া sin 60 ডিগ্ৰী মানটো হৈছে √3 বাই 2 তেনেকৈ আমি sin 60 ডিগ্ৰী মানটো উলিয়াই ল'ব পাৰো আমি জানিব লাগিব cos 60 ডিগ্ৰী মানটো উলিয়াই ল'ব পাৰিম cos 60 ডিগ্ৰী মান জানিব লাগিব কোন দুটা বাহুৰ অনুপাত cos হয় যদি এটো 60 ডিগ্ৰী হয় তেতিয়ালে cosৰ কাৰণে অনুপাত হ'ব সূক্ষ্মকোণৰ সন্নিহিত বাহু বাই অতিভুজ BD বাই AB BD বাই AB ওকে স্টুডেন্টস BD কিমান আছিল a বাই 2 আৰু AB a এটো যদি পূৰণ কৰা a বাই 2 এটো প্ৰতিক্ৰম কৰিলে 1 বাই a আপ এন্ড ডাউনৰ a কেনসেল পাবা 1 বাই 2 তাৰ মানে cos 60 ডিগ্ৰী হৈছে 1 বাই 2 আৰু sin 60 ডিগ্ৰী হৈছে √3 বাই 2 √3 বাই 2 তেনেকৈ বাকি কেইটা ওলাব পাৰি তেনেকৈ tan 60 ডিগ্ৰী উপকোণৰ বিপৰীত বাহু বাই সন্নিহিত বাহু AD বাই BD AD কিমান আছিল √3a বাই 2 আৰু BD আছিল a বাই 2 √3a বাই 2 ইনটু 2 বাই a 2 কেনসেল আপ এন্ড ডাউনৰ কেনসেল থাকিব কিমান √3 tan 60 ডিগ্ৰী মানটো হৈছে √3 তেনেকৈ আমি যিকোনো অনুপাত উলাই ল'ব পাৰিম এতিয়া আমি যদি tan ইয়াতে লিখো আমি tan 30 ডিগ্ৰী অনুপাতটো কি হ'ব বুলি ক'লে যদি এটো সূক্ষ্মকোণ হয় সূক্ষ্মকোণৰ বিপৰীত বাহু আৰু সন্নিহিত বাহু তেতিয়াহলে আমি লিখিব লাগিব BD বাই AD তেতিয়াহলে BD ৰ মানটো আমি কিমান উলাই থৈছিলো a বাই 2 আৰু AD কিমান উলাই থৈছিলো √3a বাই 2 তেতিয়াহলে এটো আমি যদি ক্ৰস পূৰণ কৰো মানে পূৰণ কৰো প্ৰতিক্ৰম লিখিব লাগিব 2 বাই √3a আপ এন্ড ডাউনৰ 2 কেনসেল আপ এন্ড ডাউনৰ a কেনসেল পাবা 1 বাই √3 the tan 30 ডিগ্ৰী হৈছে 1 বাই √3 আৰু tan 60 ডিগ্ৰী হৈছে only √3 তেনেকৈ আমি যিকোনো অনুপাত উলাই ল'ব পাৰো তো sec 30 ডিগ্ৰী কিমান হ'ব sec 30 ডিগ্ৰী কিমান হ'ব ওকে
এইটো মই মনত ৰখা দৰকাৰ নাই sec মনত ৰখা দৰকাৰ নাই আমি cos মনত ৰাখিলে হ'ল যেন প্ৰথম তিনিটা sin cos tan মনত ৰাখিলে হ'ল কিয় চোৱা মই বাৰৰে কৈ আছো sin cos tan মনত ৰাখিলে হ'ল কাৰণ এতিয়া যেহে তোমাৰ লাগে sin 30 ডিগ্ৰী উলিয়াব লাগে তোমালোকে তো হেতু মনত ৰখা নাই তেতিয়া হলে হেতু কেনেকৈ ওলাবা ঠিক আছে তোমালোকে cos মনত ৰাখিছা নহয় তেতিয়া cosৰ কাৰণে বাহুৰ অনুপাতটো কি হয় cosৰ কাৰণে হয় সূক্ষ্মকোণৰ সন্নিহিত বাহু বাই অতিভুজ উপকোণৰ সন্নিহিত বাহু বাই অতিভুজ sec 30 ডিগ্ৰীৰ কাৰণে যদি sec 30 ডিগ্ৰীৰ কাৰণে হয় তেতিয়াহলে এইটো ধৰিবা উপকোণৰ সন্নিহিত বাহু বাই অতিভুজ তাৰ মানে AD বাই BD হ'ব যদি এইটো উপকোণ ধৰিছা তেতিয়াহলে এইটো সন্নিহিত বাহু ধৰিব লাগিব আৰু যদি এইটো উপকোণ ধৰিছা তেতিয়াহলে এইটো সন্নিহিত বাহু ধৰিব লাগিব কোণ 30 ডিগ্ৰীৰ কাৰণে AD হৈছে সন্নিহিত বাহু আৰু কোণ 60 ডিগ্ৰীৰ কাৰণে BD টো হৈছে সন্নিহিত বাহু আৰু ইয়াত যেটো মই sec 30 লিখিছো তাৰ মানে এই কোণৰ সাপেক্ষে গতিকে AD বাই BD লিখিব লাগিব সৰি এটো cos 30 ডিগ্ৰীৰ কাৰণে হ'ব cos 30 ডিগ্ৰীৰ কাৰণে হ'ব AD বাই BD তেতিয়া হলে sec 30 হ'ব BD বাই AD কাৰণ cos 30 AD বাই BD হলে sec 30 BD বাই AD কিয় হ'ব কাৰণ sec theta equal to 1 by cos theta হয় বুজিছা বা cos theta equal to 1 by sec theta হয় তো গতিকে sin cos tan cot sec cosec তো sin মত থাকিলে cos পাই যাবা cos মত থাকিলে sec পাবা আৰু tan মত থাকিলে cot পাবা তেতিয়া হলে ধৰা আমি এতিয়া জানিব লাগে sec 30 ডিগ্ৰী মান কিমান হ'ব sec 30 ডিগ্ৰী মান কিমান হ'ব তো আমি জানো cos 30 ডিগ্ৰীৰ কাৰণে হয় উপকোণৰ সন্নিহিত বাহু বাই অতিভুজ তেতিয়াহলে sec হ'ব অতিভুজ বাই সন্নিহিত বাহু AB বাই AD AB মানটো কিমান আছিল A আৰু AD আছিল √3a by 2 A পূৰণ হেতু প্ৰতিগম কৰিব লাগিব 2 by √3a আপ এন্ড ডাউনৰ a কেনসেল 2 by √3 তাৰ মানে sec 30 ডিগ্ৰী হৈছে 2 by √3 তেনেকৈ আমি বাকি বিলাকৰ অনুপাত আমি উলাই ল'ব পাৰিম একেবাৰে সহজ হয় তো এই অনুপাত বিলাকৰ ব্যৱহাৰ কৰি আমি 8.2 অংকখিনি সমাধান কৰিব লাগিব আৰু 8.2 অংকখিনি সমাধান কৰিব লাগিব তো এই অংকখিনি একেবাৰে সহজে হয় তো তোমালোকক মই মানে এই 8.2 অংকখিনি মই সমাধান কৰি দিম Okay students in exercise 8.2 number 1 আছে মান উলিওৱা sin 60 cos 30 plus sin 30 cos 60 এই অংকটো কেনেকৈ সমাধান কৰে সেই অনুপাত বিলাকৰ সহায়ত চাই যোৱা প্ৰথমতে হেতু লিখি লব লাগিব sin 60 cos 30 sin 30 cos 60 sin 60 ৰ অনুপাতটো হৈছে মানটো হৈছে √3/2 পুৰণ cos 30 হৈছে √3/2 মানে sin 60 যেটো হ'ব cos 30 ৰ সেই মানটো থাকিব প্লাস sin 30 কাৰণে হয় 1/2 তেতিয়ালে cos 60 হ'ব 1/2 এই দুটো পূৰণ হৈ আছে 2 * 4 আৰু √3 পূৰণ কৰিলে কি হয় আৰু √3 পূৰণলে কেনেকৈ কি হয় যেনেকৈ √4 * √4 √4 ৰ মান কি হয় 2 মানে 4 বৰ্গমূল 2 তেনেকৈ 4 বৰ্গমূল হয় 2 2 * 4 ঠিক তেনেকৈ √3 √17 হ'ব 17 ওকে প্লাস 2 * 4 1 * 1 তেতিয়া হলে এই অংক আৰু এই অংক যদি যোগ কৰিব লাগে 4 আৰু 4 লখা কৰিব লাগিব 4 এবাৰ যায় গতিকে 3 * 3 4 যাব এবাৰ 1 * 1 3 আৰু 1 যোগ কৰিবা 4 আপ এন্ড ডাউন 4 কেনসেল পাব 1 তাৰ মানে আমি এই অংকখিনি মান পাই গৈছো 1 ওকে স্টুডেন্টস number 5 1 और 5 2 কি আছে 5 cos square 60 degree 5 into cos square 60 degree cos 60 degree মানটো হৈছে 1/2 স্কয়ার আছে যেহেতু স্কয়ার দিবা 4 into sec 30 মানটো হৈছে 2/√3 স্কয়ার আছে আৰু -10 স্কয়ার 45 মানে 10 ৰ মান হৈছে 1 গতিকে 1 স্কয়ার sin 30 ৰ মানটো হৈছে 1/2 স্কয়ার প্লাস cos 30 মানটো হৈছে √3/2 যেটো sin 60 মানৰ সৈতে সমান
আৰু এইটো হৈছে sin cos 60 সৈতে সমান হ'ব cos 60 মান হৈছে 1/2 এতিয়া সেইটো স্কয়াৰটো উঠাবা 1 গুণ 1 2 গুণ 4 প্লাস 4 ইনটু 2 গুণ 4 আর root 3 যা এইটো root 3 হোল স্কয়ার আছে root 3 যা 3 ওকে স্টুডেন্টস minus 1 আর 1 বাই 2 গুণ 4 4 আর root 3 হ'ব 3 2 গুণ 4 এই অংশ যদি আমি একলগে কৰি দিও 4 4 গুণ 16 16/3 okay students আৰু ইয়াতো একলগে কৰিব পাৰা 5 গুণ 5 5/4 ইয়াতো হৈছে 16/3 তাহলে এই অংশখিনি যোগ কৰিব লাগে 4 3 আৰু তল 1 4 3 আৰু 1 লসাগু 12 12 4 যাব 3 বাৰ 5 3 গুণ 15 যোগ 12 3 4 বাৰ 4 গুণ লগুণ 64 12 গুণ 12 4 আৰু 4 লসাগু 4 4 4 যাব এবাৰ 1 গুণ 1 4 4 যাব একবাৰ 3 গুণ 3 এই অংশখিনি মই ইফালে কৰি দিছো 15 আৰু 64 প্লাস কৰিলে হ'ব 5 4 9 আৰু 6 1 7 বিয়োগ 12/12 3 1 4 আৰু এফালে 4 এতিয়া 9 ৰ পৰা 2 মাইনাস কৰিবা 7 আৰু 7 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 6/12 আৰু তলত আছে 1 হেতু আৰু কোনো ভ্যালু নাই তাৰমানে তলত 67/12 এটো আনসারটো হ'ল ওকে স্টুডেন্টস একেবাৰে সহজ অংক মানটো তোমালোকে সেই মানখিনি জানি ল'ব লাগিব একেবাৰে সহজ হয় মানখিনি জানি ল'ব আৰু সেইখিনি বহাই মাত্ৰ পূৰণ হৰণ কৰিব লাগে আৰু অংকখিনি আৰামত অতি সহজে সমাধান কৰি ল'ব লাগে ওকে